হাই গাইজ, গুড মৰ্নিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, চাহ খালোঁ, মুড়ি, চিৰা, পিঠা, নিমখীয়া পিঠা সেইবিলাক দিয়ে চাহ খালোঁ। শাহু আছে আৰু আজি যাবগৈ, সেইকাৰণে ৰন্ধা বঢ়া কৰিম সোনকালে, কাৰণ আগবেলাই যাব। আৰু বজাৰ আনিছে, আহক দেখাই আছোঁ কি কি বজাৰ আনিছে। ব্লগটো কিন্তু আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। তেনেহ'লে ব্লগ দেখাই আছোঁ। এইটো ৰুমতে ভিডিঅ' কৰিলোঁ, খালী আছে সেইকাৰণে। ৰাতিপুৱা নহয় বৰষুণ পৰি আছিল অলপ অলপকৈ, এতিয়া অলপ ৰ'দটো দিছে। শুই আছে আৰু ঘূৰি চাওঁ কেইটা বাজে, 11টামান বাজে। এতিয়াহে ৰন্ধা বঢ়া কৰিম। পাকঘৰত আহিলোঁ, এইবিলাক কাটা বাছা কৰিলোঁ। ময়ে কৰিলোঁ, কাৰণ শাহুৰ অলপ বিষ, সেইকাৰণে কৰিব দিয়া নাই একো। এইটো হৈছে মাছ লৈ আহিছে, দুই ধৰণৰ মাছ। এটা হৈছে ৰৌ মাছ আৰু মিছা মাছ লৈ আহিছে। আৰু এইটো হৈছে ফেভৰেট বস্তু মোৰ পচন্দৰ, কচুৰ লতা হয়। এইটো দি মিছা মাছ বনাম কেইটামান, আৰু কেইটামান ভোল দি ভাজিম। আৰু কঁঠালৰ গুটি চিলাই ল'লোঁ, এইটো ইয়াত দিম। এইবিলাক কৰোঁতে নহয় 11টামান বাজিল, কাৰণ এইবিলাক কাটোতে ইমান সময় লাগিল। এতিয়া মই পাতাতে মছলাখিনি কৰি ল'ম। পিঁয়াজ জলকীয়া কাটি লৈছোঁ আৰু জিৰাখিনি বাটি ল'ম পাতাত। তেনেহ'লে আহি আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাব। যোৱাকালিও সোনকালে ৰান্ধিব লগা হ'ল, আজিও, কাৰণ শাহু যাব সেইকাৰণে। ইপিনে মই মাছৰ কাৰীটো বহাই দিলোঁ আৰু ইপিনে ভোল দি মিছা মাছ বনাই আছোঁ। পাতাতে মছলাখিনি কৰি ল'লোঁ, কাৰণ পাতাত মছলা কৰিলে নহয় খাই ভাল লাগে। ৰান্ধাই হোৱা নাই, তাতে ননদ আৰু তাৰ হাজবেণ্ডক লৈ আহিছে, আৰু তাৰ ল'ৰা ছোৱালী হঠাৎ কৰি আহিছে। ভালে হৈছে, নাহে, ভাড়াঘৰত অহাই নাই, আজি প্ৰথম আহিছে। আৰু শাহুক খাবলৈ দিছোঁ, কাৰণ শাহুৰ ট'টো আহিব আজি, ট'টো ল'ব আহিব, মাতিছোঁ। আহিলে নহয় শাহু থাকিব নোখোজে, মানে গাঁৱত মানুহ আছে, ইয়াতো অকলে থাকিব লাগে, সেইকাৰণে কিমাননো ঘৰৰ ভিতৰত থাকিব। এদিন বান্ধি ৰাখিলোঁ আৰু ধৰি বান্ধি, আজি আৰু ৰাখিব নোৱাৰোঁ, যাব। আৰু এয়া ননদক খাব দিলোঁ, তাৰ জোৱাইকো খাব দিলোঁ, হাজবেণ্ডক খাব দিলোঁ। আৰু এতিয়া শাহু যাব ওলাইছে, সিহঁতে খায়েই আছে। আৰু শাহুক মই ট'টোত উঠাই দিব আহিছোঁ, কাৰণ ট'টোটো আহিছে সেইকাৰণে। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে। এতিয়া আকৌ পাকঘৰত সোমালোঁ, আৰু ননদ আৰু তাৰ হাজবেণ্ড আছেই। আৰু এইটো বনাই আছোঁ মই কচুৰ লতাখিনি, কাৰণ এইটো আগবেলা বনাবলৈ সময় নহ'ল, সেইকাৰণে মই দুটাৰ পিছত বনাই আছোঁ। কচুৰ লতা দি মিছা মাছ কেইটামান দিছোঁ, সৰু সৰু কৰি কাটি বনাই আছোঁ। এতিয়া ইহঁতেও খাই লৈ যাব ওলাইছে। এতিয়া ননদটো গ'ল, এতিয়া ঘৰ দুৱাৰবিলাক ঝাৰি ল'ম, বিছনা পাতিও ঝাৰি ল'ম, আৰু ঘৰটো একেবাৰে ঝাৰু চাৰু দি মুচি লওঁ, কাৰণ তাৰ ল'ৰা ছোৱালী দুটা নহয়, পাকাতে খেলিলে একেবাৰে বিস্কুট চিস্কুট পৰিছে, সেইকাৰণে অলপ ঝাৰু চাৰু মুচি থুচি লওঁ, সৰু বাচ্ছা। আৰু শাহুতো গৈছে আগবেলাই। মই এতিয়া ভাত চাত খোৱা নাই, কাঁহী বাতি আছিল কেইটামান ধুই ল'লোঁ, এতিয়া ভাত খাম। আৰু ঘড়ী চাওক কেইটা বাজে, 4টা পাৰ হৈ গৈছে, 4:30মান বাজে, এতিয়া ভাত খোৱা নাই, আহি আছোঁ। হাই গাইজ, এতিয়াহে ফ্ৰেছ লাগি আছে, গা চা ধুলোঁ, কাপোৰ আছিল কেইটামান ধুই দিলোঁ, ঘৰ দুৱাৰবিলাক চাফা কৰিলোঁ। এতিয়া কিন্তু দুপৰীয়াৰ ভাত খোৱা নাই, আহক দেখাই আছোঁ কেইটা বাজে। দুটাই ঝাৰি ল'লোঁ, ঘৰটো একেবাৰে ঝাৰু দি মুচি ল'লোঁ, চকচকা কৰি। টেবুলৰ একেবাৰে টেবুল চেবুল একেবাৰে ঝাৰি চুৰি ল'লোঁ। এইকেইটা কাপোৰ ধুই দিছিলোঁ, আনি ভাজ কৰি থৈ দিছোঁ। আৰু পাকঘৰটো মুচি ল'লোঁ। পাকঘৰটো যে লেতেৰা হয় নহয়, কাঁহী বাতি এটাও নাই, গোটেইবিলাক ধুই ল'লোঁ। ইমান কাঁহী বাতি ওলাই নহয়, গেছ ঠেছবিলাক চকচকা কৰি লৈছোঁ। এতিয়াহে মই ভাত খাম, আৰু এতিয়া বাজে 5টামান পাৰ হৈ গৈছে, দেখিছেনে? আজি ৰ'দ দিছে। আৰু এইখিনি চব্জি আছে, এইখিনিও চব্জি আছে। এতিয়া ভাত খাই ল'ম দুপৰীয়াৰ।
দুপৰীয়া ভাত এতিয়াহে খাম মই। আহক দেখাই আছোঁ কেইটা বাজে। ইয়াতে বহি খাওঁ। দেখিছেনে ঘড়ী 5টামান পাৰ হৈ গৈছে, 5:30 বাজে। এতিয়াহে ভাত খাম। খাই লওঁ, একেবাৰে সন্ধিয়া আহি ল'লোঁ। এতিয়া পানী লওঁ এবটল, মানে বহুতে ভোক লাগিছে নহয়। ভাত চাত খাই একেবাৰে আহি আছোঁ সন্ধিয়া। আপোনালোকে ব্লগটো এৰি নিদিব, চাই থাকক। এতিয়া 8টামান বাজে, চাহ বনালোঁ। খালী চাহকে খাম এতিয়া, সুদা চাহকে। আৰু সন্ধিয়া হৈ গৈছে, সন্ধিয়া মানে 8টামান বাজিছে। এতিয়া সোনকালে 8টা বাজি নহয়। আৰু এইটো হৈছে ডাইনিঙৰ কভাৰ এটা লৈ আহিলে হাজবেণ্ডে বজাৰৰ পৰা। কিমান দিন ধৰি কৈ আছোঁ, আজি লৈ আহিলে ফাইনালি। দেখিছেনে কিমান। সন্ধিয়া চাহ খালোঁ, দেখালোঁ। এতিয়া ৰাতিৰ কাৰণে ভাত বনাম। 9টামান বাজে আৰু খালী চাহকে খাইছোঁ, কাৰণ দুপৰীয়া ভাত সন্ধিয়া খালোঁ সেইকাৰণে। আৰু ইয়াত আহি নহয়, ভাড়াঘৰত আহি মানে এটাকৈ বস্তু দৰকাৰ পৰি আছে। আজি এইটো, কালি এইটো, এনেকৈ পৰি আছে। আজি আনিলে ডাইনিঙৰ কভাৰ এটা, কাৰণ মই এনে কাপোৰ পাৰি থৈছিলোঁ ডাইনিঙত। এনে বেয়া লাগে কাৰণে এটা কাপোৰ পাৰি থৈছিলোঁ, সেইকাৰণে আজি এটা লৈ আহিলে। আৰু কিমাননো আনিব, ইয়াত আহি মানে বহুত বস্তু কিনিলোঁ এটাকৈ, মানে লাগিলে আৰু আগত দৰকাৰ পৰা নাই, ইয়াত আহি দৰকাৰ পৰিছে। তেনেহ'লে আহক দেখাই আছোঁ বেক কেমেৰা কৰি। এইটো লৈ আহিছে ডাইনিঙৰ কভাৰ, মানে ভাল লাগিছে কালাৰটো, দেখিছেনে। আৰু 9টা বাজিব হ'ল। মই এতিয়া ৰাতিৰ কাৰণে ভাত বনাম। চব্জি আছে, এইখিনি আছে, এইখিনি আছে, হৈ যাব। আৰু অলপ মিছা মাছো আছে, এইখিনিয়ে হৈ যাব। ৰাতি আৰু একো নবনাওঁ। ব্লগটো আৰু ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। এতিয়াৰ কাৰণে বাই বাই, গুড নাইট।